অত্যাচাৰাজি ঠিক কৰা নাই গোটেই মানুহখিনি কাজি যিটো অন্যায় কৰিছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকা অৱস্থাত কোনো মুখ্যমন্ত্ৰীয়ে ইমানখিনি অন্যায় কৰা নাই ৰাইজ এই কথাখিনি সকলোতকৈ বেছি বুজি পাইছে বঙালী হিন্দু মানুহখিনিয়ে আজি বঙালী হিন্দু মানুহখিনিৰ যিটো অত্যাচাৰ আজি হিমন্ত বিশ্ব শৰ্মাই কৰিছে তাৰ কাৰণে ব্ৰহ্মপুত্ৰ ভেলীৰ বঙালী হিন্দু মানুহখিনিয়ে ঠিক কৰিছে যে এইবাৰ আমি বিজেপিয়ে কৰিম আমি কংগ্ৰেছ নকৰোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মাক আঁতৰাবৰ কাৰণে এইবাৰ আমি কংগ্ৰেছ পাৰ্টিক ভোট দিম ৰাইজ সেইকাৰণে মই পান্নাৰ কাৰণে ইয়ালৈ আহিছোঁ আপোনালোকক আবেদন কৰিবলৈ আহিছোঁ দিনকাল বুজিব আপোনালোকে কি চলি আছে এই সময়খিনি ভোট নষ্ট নকৰিব যেতিয়া হিমন্ত বিশ্ব শৰ্মাই দেখিলে যে আহোম সম্প্ৰদায়ৰ লোকে তেওঁক এৰিলে তৰুণ গগৈ ডাঙৰীয়াক কন্দুৱাইছিল তেতিয়াৰ পৰা ৰখি আছিল যে কেতিয়া ইলেকশ্যন আহে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমি ভোট দিম মৰাণ মটক ছয় জনগোষ্ঠী যিসকল জনজাতি বিচাৰিছিল টি গাৰ্ডেনৰ মানুহ যিসকলক 350 টকা দিম বুলি কৈছিল জনজাতি দিম বুলি কৈছিল কোচ ৰাজবংশী লোকসকল যিসকল জনজাতি দিম বুলি কৈছিল এই লোকসকলক যেতিয়া অন্যায় কৰিলে যেতিয়া উজনি অসমত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰবল জনমত হ'ল যেতিয়া কাৰ্বি আংলঙত মহিলাসকল আহি ক'লে যে কংগ্ৰেছ ক'ত আছে আহক গৌৰৱ গগৈ ডাঙৰীয়া আহক আপোনাক আমি মুখ্যমন্ত্ৰী বনাম আপোনাৰ পৰিয়ালে কাৰ্বি আংলঙক খুব ভাল চকুৰে চাই এতিয়া হিমন্ত বিশ্ব শৰ্মাই ভাবিলে যে এইবাৰ আৰু মোৰ উপায় নাই যেতিয়া আমাৰ এক্সিডেণ্ট হয় তেতিয়া আমি